চিৰাং জিলাৰ বিজনী মহকুমাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত আজিৰে পৰা হাতী প্ৰতিৰোধী তাঁৰ সংযোগৰ কাম আৰম্ভ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে লক্ষীজৰাৰ পৰা ঢলালৈকে 7 কিলোমিটাৰ এলেকাত লগোৱা হ'ব এই হাতী প্ৰতিৰোধী বৈদ্যুতিক শ্বৰ্ট লাইনৰ ব্যৱস্থা। বিজনী মহকুমাৰ উত্তৰাঞ্চলত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই উক্ত অঞ্চলৰ ৰাইজৰ ব্যাপক ক্ষতিসাধন কৰাৰ উপৰিও মৃত্যুমুখত পৰিব লগা হৈছে কেইবাজনো লোক। আনফালে জনাঞ্চলত প্ৰৱেশ কৰাৰ পিছত একাংশ খেতিয়কে অবৈধভাৱে সংযোগ কৰা বৈদ্যুতিক তাঁৰত লাগি জিলাখনত মৃত্যু হৈছিল 5টাকৈ বন্যহস্তী। এনে পৰিপ্ৰেক্ষিতত আজি ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া, বন বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত সামূহিকভাৱে বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ দিয়া হৈছে হাতী প্ৰতিৰোধী বৈদ্যুতিক শ্বৰ্ট লাইনৰ ব্যৱস্থা। এইটো এটা দুখৰো বিষয়, কাৰণ দুই ধৰণে সমস্যাটো হৈছে। এক হৈছে মানুহবিলাকৰ আপোনাৰ লকডাউনৰ পিছত যিটো খেতি বাতিত লাগি আছে, বহুতে চাকৰি বাকৰিও নাইকিয়া হ'ল বা বিভিন্ন অঞ্চলত কাম কৰি আছিল। তো ঘূৰি আহি বিভিন্ন মানুহে কি কৰিছে, নিজৰ হাতৰ যি জমা ধন সেয়া খৰচ কৰি বিভিন্ন খেতি বাতি কৰিছে। যেতিয়া হাতী অনিষ্ট কৰে তেওঁলোকৰ এটা মানে দুখ আৰু এটা মানে অনুভূতি থাকে। কিন্তু সমস্যাটো ৰিচেণ্ট যিকেইটা হাতীৰ মৃত্যু হ'ল সেইটো এটা মানে প্ৰতিশোধ লোৱা টাইপৰ হৈ গৈ আছে। কিন্তু এই সমস্যাটো এই আৰম্ভণিয়ে যাতে ই বেছি নহয়, সেইকাৰণে আমি ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া, লগতে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট চিৰাং ডিভিজনৰ পৰা আমাৰ কুকলুং ৰেঞ্জ, আমি সকলোৱে লগ হৈ এই যিটো ছিংগল ষ্ট্ৰিং মানে এডাল তাৰেদি কৰি লাগিছে, ভাল লাগিছে যে ৰাইজে নিজে আগবাঢ়ি আহিছে। আৰু ৰাইজে যদি ৰক্ষা নকৰে এইটো কোনেও ৰক্ষা কৰিব নোৱাৰে। এইটো হাতীখিনিৰো উপকাৰ হ'ব আৰু ৰাইজৰো উপকাৰ হ'ব। ক'ব লাগিলে কি ক'ব, আজি ভাল দিনে ক'ব লাগিব, কাৰণ আমি যেনেকৈ ভুগি আছোঁ ইয়াতে ধৰক ৰাইজৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক বেয়া পাই আছে আৰু ওপৰ লেভেলৰ পৰা আমাক ষ্টাফক প্ৰেছাৰ মানে বেয়াকৈ আমাক প্ৰেছাৰ কৰি আছে। তাৰমানে আমি ডিউটি কৰা নাই বা সেনেকৈ আমি ৰোড যিটো মেইন এলিফেণ্ট কনফ্লিক্ট হৈ আছে এইটো ৰোড কৰিব পৰা নাই। সেই বস্তুটো আমাৰ ওপৰত মানে দুখটো জাপি আছে, কাৰণ ইয়াতে চব বহুত এৰিয়া ইয়াতে যি সময় অলপ মানে সকাহ দিয়াৰ কাৰণে এইখিনি ফেঞ্চিংটো আমি আজিৰ পৰা সেইটো ৰাইজ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু WTA একেলগে লগ লাগি সেইটো আমি ফেঞ্চিংটো দিয়া ব্যৱস্থাটো কৰি আছোঁ বা দি আছোঁ। যি অসুবিধা হৈছে এই অসুবিধাৰ ফলত বহুতো মানুহৰ প্ৰাণ হেৰুৱাইছে বা বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ বনৰীয়া হাতীও মৰিছে। তো এই ক্ষেত্ৰত আজি আমি ক'ব লাগিব আমাৰ এটা মানে সুখৰ দিন আহিছে বুলি ভাবিছোঁ। আৰু WTA সনাতন ডেকাৰ নেতৃত্বত যিটো ফেঞ্চিঙৰ ছিংগেল পইণ্টৰ ফেঞ্চিং আজি কাম ষ্টাৰ্ট হৈছে, এই ক্ষেত্ৰত মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ ৰাইজক মানে আজিৰ পৰা হয়তো মানে সুখী হ'ব বা বিভিন্ন ধৰণৰ মানে সমস্যাৰ পৰা মানে সমাধান হ'ব বুলি মই আশা কৰিছোঁ। আমাৰ এই বিষ্ণুপুৰৰ 1 নং ধলা চিকা বা নতুন মাটি যিটো হাতীৰ অত্যাচাৰ মানুহৰ খেতিত নষ্ট কৰি আছে, কিবা ঘৰ দুৱাৰ ভাঙি আছে, সেই কাৰণে আমি মোটামুটি এই হাতৰ পৰা 10 কিলোমিটাৰ ফৰেষ্টৰ এলেকাৰ এটা শ্বৰ্ট লাইনৰ কাৰণে আমি ৰাইজ লৈ মানে এইটো শ্বৰ্ট লাইন দিয়াৰ কাৰণে মই একটা ব্যৱস্থা লৈছোঁ। আৰু মই ফৰেষ্টৰ কিবা ৰেঞ্জাৰ ডিআৰপি ছাৰৰ লগত মোৰ যোগাযোগ হৈছে, সকলোৰ লগত মিলি এইটো সুবিধা লৈ ৰাইজৰ লগত মিলি কথা বাৰ্তা দি আমি কাম কাজ চালু কৰিছোঁ। তো এইখিনি আমি এতিয়া কিমানখিনি মই কাম কৰিব পাৰোঁ মই চেষ্টা চলাই যাম। বিজনীৰ পৰা লিটন বসাকৰ ৰিপৰ্ট, দৈনিক টাইম।